আৰু সানি উঠিলে উঠা পাছত একেবাৰে ৰুমৰ অৱস্থা বেয়া এইবোৰ সব ঠিক ঠাক কৰিব লাগিব আৰু শুই আছিলে আৰু ময়ো আজি চুলিখিনি ধুই ললো তো হেতু কাৰণে একদম চুলিখিনি ভিজি আছে তিতা আছে তো সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আই হোপ আজি ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব সকলো কৰি দিব দেই আৰু মোক মৰম দিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আজি ব্ৰেকফাষ্টত আছে গাখীৰ ব্ৰেড বাটাৰ আৰু কণী আৰু লগতে সানিও খাব মোৰ লগত হি সদায় মোৰ লগত ব্ৰেকফাষ্ট এনজয় কৰে হেল্ল এভৰিৱান বহুত দেৰি পাছত আপোনালোকক লগ পাইছোঁ আৰু এতিয়া নহয় মোৰ এমেজনৰ পৰা পাৰ্চেল এটা আহিলে তো বলক আমি লগতে আনবক্সিং কৰোঁ ইয়াৰ ভিতৰত কি আছে মানে এই এনেকৈ ছেট আহিছে তিনিটা বিৰাট ভাল হয় আৰু মই বহুত ডিছকাউণ্টত পালোঁ এমেজনত সেইটো কাৰণে এনেকুৱা ছিংগলকৈ কিনিব গ'লে বহুত দাম লয় সেইটো কাৰণে তিনিটা ডিছকাউণ্টত পালোঁ যেতিয়া লৈ ল'লোঁ আৰু সানিৰ কাৰণে ললো বেবি শ্যাম্পু মিমিৰ আজিকালি মই সানিক মামাআৰ্থ মিমি দুটা ব্ৰেণ্ডৰে ট্ৰাই কৰোঁ আৰু এইটো হৈছে মিমি মাইল্ড বেবি শ্যাম্পু তো এইটো এটা শ্যাম্পু আৰু এটা লৈছোঁ আৰে মিমিৰ বেবি শ্যাম্পু দুটা দিলে যে মিমি বেবি শ্যাম্পু বাই ওৱান গেট ওৱান দুটা আছে মানে ইয়াত 2 আছিলে তো এইটো কাৰণে এনেও লাগতিয়াল হৈ থাকে ন এইটো কাৰণে দুটা শ্যাম্পু অৰ্ডাৰ দিলোঁ আৰু প্লাছ এয়া এইকেইটা বস্তু আছিলে বক্সটোৰ ভিতৰত কিন্তু দেখাত ইমানেই ডাঙৰ লাগিছিলে নহয় যেনে তেনে ভৰি সানি শুই থকা সময়কণত যে কি কাম কৰিব লগা থাকে সকলোখিনি মই কৰি শেষ কৰি লওঁ সানি খিলনাবিলাক দেখিছেনে য'তে ত'তে থাকে মানে কি ক'ম আৰু আগৰ ভিডিঅ'ত দেখাইছিলোঁ এচিটো লৈছিলোঁ যে এচিটো ইয়াৰ ৱাৰ্ড্ৰবৰ ওপৰতে লগোৱা হৈছে যিহেতু ৰুমটো সৰু ন বেছি ডাঙৰ স্পেচ নাই আৰু এফালে আমি গধূলি আহিলোঁ ধোচা খাবলৈ আমাৰ ঘৰৰ ওচৰতে এখন মিঠাই দোকান খুলিলে ইমান ডাঙৰ ইমান ভিৰ হৈছে নহয় তাত পুৰা একদম ভৰপূৰ পেট হৈ খালোঁ আজি ঠিকছে মিঠাই ধোচা এফালে সানিও ধোচা খাই আছে আৰু ইমান যে ভিৰ হৈছে নহয় নতুনকৈ খোলাৰ কাৰণে আৰু আজি হৈছে নেক্সট ডে আমি নহয় তিনিওটা আহিছোঁ সানিক অলপ খেলাবলৈ বুলি যিহেতু সানিক পাৰ্কলৈ লৈ অহা হয় সেইটো কাৰণে আজি যিহেতু ছানডে তো সেইটো কাৰণে জানৰ ডিউটি নাছিলে আৰু মোৰ নিচিনা কোনে কোনে গাড়ীত মেকআপ আৰু চুলি লিপষ্টিক এইবোৰ কৰি থাকে মই যে ইমানেই ভাল পাওঁ নহয় যিহেতু ইমান দূৰ আহিছোঁ ন সানিক লৈ সেইটো কাৰণে চুলি তুলি বেয়া হৈ যায় সেইটো কাৰণে এতিয়া ঠিক কৰি লৈছোঁ আৰু লগতে জান আৰু সানি মোৰ কাৰণে ৰৈ আছে আমি আহিছোঁ কৃষ্ণচূড়া ৰিজৰ্ট যিহেতু কৃষ্ণচূড়া ৰিজৰ্টত ইমান ডাঙৰ পাৰ্ক আছে ন সেইটো কাৰণে সানিক খেলাবলৈ বহুত ভাল হয় আৰু সানিও খেলি বহুত ভাল পায় আৰু মোৰ যে আজি আউটফিট এয়া দেই এনেকৈ দেখাই দিছোঁ আৰু ঘৰত যিহেতু ভিডিঅ' কৰা নহ'ল সানি দেখিছেনে ইমান ভাল পাইছে নহয় আহি পাৰ্কত আৰু প্ৰথমতে ভাবিলোঁ পাৰ্কত খেলিলে বহুত টাইম লাগিব সেইটো কাৰণে ভাবিলোঁ প্ৰথমতে পেট পূজা কৰি লওঁ সেইটো কাৰণে একেবাৰে লাইটকৈ অৰ্ডাৰ দিছোঁ কৃষ্ণচূড়া ৰিজৰ্টতে লাগি আছে ৰেষ্টুৰেণ্টখন বিৰাট ধুনীয়া হয় ৰেষ্টুৰেণ্টখন আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখেই চাগে আৰু এফালে আহিয়ে ঠাণ্ডা এটা লৈ ল'লোঁ মকটেল এটা লৈ ল'লোঁ আৰু জানে কৈছে কেনেকুৱা হৈছে মই কৈছোঁ বহুত ভাল হৈছে আৰু গৰমত যিহেতু যেনেকুৱাই নহওক মকটেলবিলাক খাই ভালেই লাগে আৰু লগতে সানিও দেখিছেনে দুষ্ট কৰি আছে তাৰ কি কৰোঁ কি নকৰোঁ হৈ আছে আৰু এনেকৈ বহি থকা ল'ৰাই নহয় আৰু কৈছে যে মামী মোকো দিয়া বুলি কৈছে তো ভাবিলোঁ অলপ টেষ্ট কৰাই চাওঁ খাই ইমান বেয়া পায় ভাল নাপায় এইবোৰ যিহেতু তাক এইবোৰ দিয়া নহয় এইটো কাৰণে ইমান বেয়া পাইছে খাই দেখিছেনে তাৰ মুখখনৰ ৰিয়েকশ্যন তো নাখাওঁ কৈছে দেখিছেনে নৌ বুলি কৈছে এফালে জানকো টেষ্ট কৰিব দিলোঁ জানে কৈছে ভালেই হৈছে খাবলৈ টেষ্টিয়ে হয় বুলি কৈছে আৰু আৰু তাৰপাছত ল'লোঁ চাওমিন চিকেন চাওমিনত নহয় চিকেন ইমানে ভাৰভাৰকৈ দিছে নহয় মোৰ আমনি লাগি গ'ল খাই মই ফাৰ্ষ্ট টাইম খাইছোঁ নেকি এনেকৈ চিকেনত চাওমিন ইমান দিয়া মানে খুব কমেই দিয়ে ন বেলেগ ৰেষ্টুৰেণ্টবিলাকত কিন্তু ইয়াত যে ইমানে চিকেন দিছে নহয় খাই আমনি লাগি গ'ল এইফালে মই বেছিভাগ খাব নোৱাৰিলোঁৱে জানকো খাব ক'লোঁ আৰু খাই বৈ তাৰপাছত এনাৰ্জি গোটাই এফালে দেখিছেনে মোৰ নষ্ট ইমান হ'ল মই খাবই নোৱাৰিলোঁ জানক ক'লোঁ তুমিয়ে খাই দিয়া বুলি ক'লোঁ আৰু তাৰপাছত আৰু সানিক এতিয়া যাওঁ খেলাবলৈ লৈ যাওঁ অহা লগালগ একেবাৰে সানি দেখিছেনে পাৰ্কত গাড়ীত উঠিলে আৰু ইমান ডাঙৰ পাৰ্কখন নহয় খেলি খেলি আমনি পাই যায় বেবিজবিলাক বহুত ভাল কৰিছে কৃষ্ণচূড়া ৰিজৰ্টত এনেকৈ এক্সট্ৰাকৈ মানে পাৰ্ক বনাই কিনি মানে ল'ৰা ছোৱালীবিলাক বিজি হৈ থাকে ন বহুত ভাল হয় আমাৰ এইফালে ছাইডত এনেকুৱা পাৰ্ক নায়েই এইখনে যি মানে
চিলড্ৰেনৰ কাৰণে বহুত ভাল আৰু লগতে ট্ৰেইনো আছে ট্ৰেইন যেতিয়া আপোনালোকে মোৰ ভিডিঅ' দেখে মই জান আৰু সানি আমি তিনিওটা ট্ৰেইনত উঠোৱে ইমান ভাল লাগে নহয় লগতে আমাৰো মানে লৰালি কালবিলাক মনত পৰি যায় এনেকৈ এনজয় কৰা দিনবিলাক মনত পৰি যায় আৰু লগতে মই ভিডিঅ' আৰু ফটো কেইখনমান তুলিলোঁ ৰিলছ বনালোঁ আপোনালোকে চাব আৰু গধূলি আহিলোঁ আমি আমাৰ ঘৰৰ কাষতে থকা বিয়া এখনত একেবাৰে ডাঙৰ বা মই জান সানি আমি গোটেইখিনি আহিলোঁ আৰু পূৰা নাচিলোঁ বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ সানিও বহুত এনজয় কৰিলে আৰু আজি হৈছে নেক্সট ডে আৰু মই ৰাতিপুৱা পনীৰ এনেকৈ পোলাও টাইপৰ বনাই লৈছোঁ যিহেতু সদায় বেলেগ বেলেগ কিবাকিবি খাব মন যায় ন সেইটো কাৰণে আৰু সানিক দেখিছেনে খাই বৈ খেলাবলৈ লৈ আহিলোঁ আৰু সি ইমানে ভাল পাইছে নহয় এনেকৈ ওপৰত সি স্পেচ পায় যে বহুত ভাল পায় খেলি তলত কিমান খেলিব সেইটো কাৰণে ওপৰতো সি খেলিবলৈ বহুত ভাল পায় আকৌ আজি আহিলোঁ আমি ফুৰিবলৈ বুলি সানি দেখিছে হেল্ল' এভৰিৱান আমি নহয় আজি সানডে ফানডে কৰিবলৈ বুলি ওলাইছোঁ যিহেতু ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই সানিৰ লগত নোৱাৰি ইমানে বিজি হৈ থকা হয় নহয় মানে তাৰ লগত নোৱাৰি আৰু সেইটো কাৰণে ৰাস্তাতে কৰিছোঁ আৰু এতিয়া ভিডিঅ'টো তো আমি গোটেই তিনিটা আজি সানডে ফানডে কৰিব যাওঁ জানো সদায় মই আজিকালি পাপা কৈ ৰাস্তাটো পাপা বুলিয়ে মাতো মলতো মানে য'তে যাওঁ মানে দোকানে চোকানে চবতে পাপা বুলি মাতো ভাবে মানুহবিলাকে ইমান ডাঙৰ মানুহজনী এইটো পাপা নে কিন্তু মই সানিৰ কাৰণেহে পাপা বুলি কওঁ জান বুলি আজিকালি খুব কমেই কোৱা হয় কাৰণ মই পাপা ক'লেহে সানিয়ে শিকিব ন তো সেনেকে সানিয়ে শিকিলে বাৰু তো সানিয়ে এতিয়া টয়জ লৈ গৈ আছে ন সানি সানডে ফানডে কৰিবলৈ ডৰেমন আৰু কাৰটো লাগিবই সানি আজি সানি কি লাগিব কাৰ লাগিব কিমান লাগিব তোমাৰ কাৰ 5 সদায় এটা 5 লাগে আৰু তাত কমো নহয় বেছিও নহয় ফিক্স ভাঙিলে সেইটো কাৰণে আনিব যায় দেই আৰু হেৰি সানি কেইটা বজাত শুৱে ৰাতি 12টাত আৰু কেইটা বজাত উঠে ৰাতিপুৱা 12টাত শুৱে 12টাত উঠে আমি গৈ আছো তো চাই থাকো ভিডিঅ'টো নোৱাৰি আৰু আকৌ ডাম্পাৰ এখন কিনিব লগা পৰিলে আৰু এইখন কিনিলে আৰু এখন কিনিলে এইখন মানে কি কম মানে অৱস্থা বেয়া হৈ যায় এনেকে দোকানত ৰখিলে মানে দিগদাৰ আছে যি দেখে তাকে লাগে এইটো নাম কি এখন কি গাড়ী ডাম্পাৰখনক দাদাম বুলি কয় আৰু এইটো কি গাড়ী এইটো দাদাম চব দাদামে ন পাপা আমি কবাৰ ৰখিলে দিগদাৰ আছে ন মানে আমাক একেবাৰে মানে অৱস্থা বেয়া কৰি দিয়ে ন দোকানখন কিনিবলৈ কৈছে খুলি দিব কৈছে তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ দেই আই হোপ আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল লাগিল তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অন্য এটি ব্লগত আকৌ লগ পাইছোঁ বাই।